নমস্কাৰ অসমৰ কিৰাইজ কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি লৈছো আপোনালোকৰ বাবে এটা নতুন খবৰ, যিটো PM কিষাণ আঁচনিলৈ আহিছে ভাল খবৰ। PM কিষাণ আঁচনিৰ এবাৰ 19 নম্বৰ কিস্তিৰ পিছত এবাৰ ৰিলিজ হ'বলৈ গৈ আছে, যেটো 20 নম্বৰ কিস্তি। এবাৰ কোনে কোনে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন? আপুনি বাৰু PM কিষাণ আঁচনিৰ ধন পোৱা নাই নেকি? যদি আপুনি পোৱা নাই তেনেহ'লে কি কৰিলে লাভ কৰিব PM কিষাণ আঁচনিৰ কিস্তি? তো সবিশেষ আজিৰ এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ প্ৰথমতে জানো আহক PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি কেতিয়া ৰিলিজ কৰা হ'ব। তো PM কিষাণ আঁচনিৰ যিটো 20 নম্বৰ কিস্তি এবাৰ কেতিয়া লাভ কৰিব আপোনালোকক সবিশেষ জনাম, আৰু লগতে জনাব বিচাৰিছোঁ যিসকল কৃষকে 19 নম্বৰ কিস্তি লাভ কৰা নাই, যদি আপুনি 19 নম্বৰ কিস্তি লাভ কৰা নাই তেনেহ'লে আপুনি কি কৰিব লাগিব আৰু কি কৰিলে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি। তো সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকক ষ্টেপ টু ষ্টেপ জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। পুৰা ষ্টেপ আপোনালোকক কম কি কৰিলে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো ইয়াত কি লিখিছে PM কিষাণ ষ্টেটাছ। তো প্ৰথমতে যেটো আপোনালোক কৈছে যে PM কিষাণ ষ্টেটাছ 20 নম্বৰ কিস্তি, আপুনি আপোনাৰ ষ্টেটাছ আপুনি চেক কৰিব লাগিব। যদি আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰিব লাগিব। আৰু ষ্টেটাছটো আপোনাৰ কেনেকুৱা হৈ আছে, আপোনাৰ KYC হৈ আছে নে নাই, আপোনাৰ লেণ্ড ছেডিং হৈ আছে নে নাই, তাৰপিছত আপোনাৰ আধাৰটো বেংক একাউণ্ট ছেডিং হৈ আছে নে নাই। তো এই তিনিটা বস্তু যিহেতু আপোনাৰ গুৰুত্বপূৰ্ণ, তো এই তিনিটা বস্তু আপুনি কৰিব লাগিব আপোনাৰ কাম। এই তিনিটা বস্তু যেতিয়া আপোনাৰ অ'কে হৈ থাকিব তেনেহ'লে আপুনি আপোনাক কোনো যিটো ৰখাব নোৱাৰে, আপুনি PM কিষাণ আঁচনিৰ ধন নিশ্চয় লাভ কৰিব পাৰিব। তো ইয়াত কি লিখিছে, प्रधानमंत्री किसान सम्मान निधि PM किसान योजना भारत सरकार द्वारा शुरू की गई एक केंद्रीय योजना है, जिसका उद्देश्य किसानों को आर्थिक सहायता प्रदान करना है। तो भारतर जेहेतु এইটো এটা আপোনালোকৰ যেটো কেন্দ্ৰীয় योजना হয়, प्रधानमंत्री सम्मान निधि किसान सम्मान निधि, আৰু এই योजना যেহেতু মানে আপোনাৰ उद्देश्य হৈছে কৃষকক সহায় কৰা। और इस योजना के तहत पात्र किसानों को हर साल 6,000 रुपये की सहायता दी जाती है। তো প্ৰতি বছৰে যেটো কৃষকসকলক 6,000 টকাকৈ যেটো নৰেন্দ্ৰ মোদী ফালৰ পৰা যেটো চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে যেটো দি আহিছে 6,000 টকাকৈ, আৰু তিনিটা কিস্তিত আপোনালোকক এই টকা যেটো ৰিলিজ কৰি দিয়ে চৰকাৰে 2,000 কৈ এই কিস্তি আপোনালোকে লাভ কৰে প্ৰতি 3 মাহৰ পিছত। এতিয়া জানো আহক। তো আপোনালোকে ইয়াত কিছুমান বস্তু চেক কৰিব লাগিব। চাওক ইয়াত আপোনালোকৰ অপশ্যন দি দিছে, চেক PM কিষাণ ষ্টেটাছ, বেনিফিচিয়াৰী লিষ্ট, KYC, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ফাৰ্মাৰ ষ্টেটাছ, নেম কাৰেকশ্যন, অফিচিয়েল ৱেবছাইট। আৰু যদি আপুনি ইয়াত অফিচিয়েল পেজত যাব বিচাৰে তেনেহ'লে ডাইৰেক্ট আপুনি অফিচিয়েল পেজত যাব পাৰে। তাৰপিছত আপুনি PM কিষাণ ষ্টেটাছ আপুনি চেক কৰিব পাৰে। তো এতিয়া আপোনালোকক যদি জনাব বিচাৰিছোঁ PM কিষাণ 20 নম্বৰ কিস্তি কেতিয়া আপুনি লাভ কৰিব 20 নম্বৰ কিস্তি। तो यात लिखी से प्रधानमंत्री किसान सम्मान निधि योजना के तहत किसान को हर साल 3 बराबर किस्तों में आर्थिक सहायता प्रदान की जाती है। तो प्रति बছৰে কৃষকসকলক যদি তিনিটা কিস্তিত মানে আপোনালোকক যদি দি থকা হৈছে 6,000 টকাকৈ প্ৰতি বছৰে। अब तक योजना की 19 किस्ती जारी हो चुकी है। तो এতিয়া কৃষকসকলে যেহেতু লাভ কৰিছে 19 নম্বৰ কিস্তি, আৰু 19 নম্বৰ কিস্তি যেটো মুকলি কৰি দিয়া হৈছে, আৰু এতিয়া আপোনালোকক যদি দিব লগা আছে 20 নম্বৰ কিস্তি। वर्ष 2025 की दूसरी किस्ती जो कि योजना की कुल 20 किस्ती होगी। तो এতিয়া যেহেতু ক'ব খুজিছোঁ যেহেতু 20 নম্বৰ কিস্তি এবাৰ কৃষকসকলে লাভ কৰিব, দুसरी কিস্তি 2025-ৰ। তো দুसरी কিস্তি যেটো হ'ব আপোনালোকৰ 20 নম্বৰ কিস্তি, আৰু এই কিস্তি কেতিয়া লাভ কৰিব, জুন মাহ মে জাৰি होने की संभावना है। जून माहत लाभ কৰিব পাৰে আপোনালোকে 20 নম্বৰ কিস্তি। इसके बाद वर्ष 2025 की तीसरी किस्ती कुल 21 নম্বৰ किस्ती अक्टूबर 2025 में जारी की जा सकती है। तो ইয়াত আপোনালোকক যেটো আগতীয়াকৈ জনাই দিছে যে জুন মাহত আপোনালোকে 20 নম্বৰ কিস্তি লাভ কৰিব পাৰে, আৰু লগতে আপোনালোকে অক্টোবৰ মাহত যেটো 21 নম্বৰ কিস্তি লাভ কৰিব পাৰে। তো গাইজ তাৰ কাৰণে আপোনালোকে যেহেতু কিছুমান কাম কৰিব লগা আছে, এই কামখিনি যদি আপোনালোকে এতিয়াও কৰা নাই তেনেহ'লে কৰিব লাগিব। আৰু এই কামখিনি হৈছে আপোনাৰ মেইন কাম হৈছে আপোনাৰ বেনিফিচিয়াৰী লিষ্ট। প্ৰথমতে আপুনি বেনিফিচিয়াৰী লিষ্টখন আপুনি চেক কৰক, বেনিফিচিয়াৰী ষ্টেটাছ। তো ইয়াত চাওক বেনিফিচিয়াৰী ষ্টেটাছ আপুনি কেনেকৈ চেক কৰিব লাগিব। ইয়াত যেটো কৈ দিছে, अगर आपको प्रधानमंत्री किसान सम्मान निधि योजना की अगली किस्ती का इंतजार है और आप जानना चाहते हैं कि आपको इस बार इस योजना के तहत मिलने वाला आर्थिक लाभ या नहीं,
मिलेगा या नहीं आप लाभार्थी स्टेटास और बेनिफिशियरी लिस्ट और बेनिफिशियरी लिस्ट जरूर देखे तो আপোনালোকক কৈছে যে আপোনালোকৰ PM কিষাণ ষ্টেটাছটো আপোনালোকক চেক কৰিব কৈছে লগতে আপোনাক বেনিফিচিয়াৰী লিষ্টখনো চেক কৰিব কৈছে কিয় কৈছে আপোনাৰ যদি ষ্টেটাছটো যদি ওকে আছে ঠিক আছে তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই আৰু আপোনালোকে লগতে আপুনি বেনিফিচিয়াৰী লিষ্টখনো চেক কৰিব যে আপোনাৰ লিষ্টত নামটো আহিছে নে নাই যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি নিশ্চিত থাকক আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে চেক কৰিব হ'লে যিহেতু আপোনালোক কৈছে যে सबसे पहले आधिकारिक वेबसाइट PM किसान www.pmkisan.gov.in पर विजिट करें इसके बाद आपको सामने PM किसान योजना का ऑनलाइन पोर्टल खुल जाएगा तो আপোনালোকে পোৰ্টেলত গৈ আপুনি তাত অপচন আপোনালোকে পাই যাব আপোনালোকৰ যেটো আপোনাৰ PM কিষাণ ষ্টেটাছ আপুনি চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট চাব পাৰিব তো সকলোখিনি বস্তু আপুনি তাত আপুনি চাব পাৰিব তো ইয়াত নাও ইয়াৰ ষ্টেটাছ বুলি এটা অপচন দেখিবলৈ পাব PM কিষাণ ৱেবছাইটত গৈ সেই অপচনত গৈ আপুনি আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব লগতে আপুনি বেনিফিচিয়াৰী লিষ্ট চেক কৰিব পাৰিব তো গোটেইখিনি বস্তু আপুনি চেক কৰিব পাৰিব তো এই বস্তুখিনি যেতিয়া আপুনি চেক কৰিব তেতিয়া আপুনি লাভ যেটো আপোনাৰ এটা নিশ্চিত থাকিব যে আপুনি PM কিষাণ আঁচনি ধন লাভ কৰিব তো আপোনাৰ যেতিয়া ওকে থাকিব আপোনাৰ ষ্টেটাছ আপোনাৰ EKYC যেতিয়া আপোনাৰ ওকে হৈ থাকিব তাৰ পিছত আপোনাৰ লেন্ড সেটিং আপোনাৰ ওকে হৈ থাকিব তাৰ পিছত আপোনাৰ যেটো আধাৰ টু বেংক একাউণ্ট সেটিং যেতিয়া ষ্টেটাছ আপোনাৰ ওকে হৈ থাকিব তেতিয়া আপোনাৰ কোনো সমস্যা নাই আপুনি PM কিষাণ আঁচনি ধন নিশ্চয় আপুনি লাভ কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক যেটো মই PM কিষাণ আঁচনিৰ বিষয়ে জনালো আৰু PM কিষাণ আঁচনি ধন এবাৰ আপোনালোকে যদি চাই 20 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব যদি জুন মাহত আপোনালোকে লাভ কৰিব পাৰে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি কিন্তু ইয়াৰ আগতো হয়তো আপোনালোকে লাভ কৰিব পাৰে ঠিক আছে তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো গাইজ ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম